নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকৰ মৰমৰ চেনেল তথা ভিডিঅ'টোলৈ। আৰু যিটো ASCC ৰিক্ৰুইটমেণ্ট আছিলে 2019, তাত আপোনালোকৰ 18টা পোষ্ট আছিল আৰু পোষ্টটো অনলাইন যোগেদি এপ্লাই কৰিব লগা হৈছিল আৰু অনলাইন যোগে এপ্লাই অলৰেডি আৰম্ভ হৈছে। আৰু সবিশেষ আপোনালোকক মই ভিডিঅ'টোৰ জৰিয়তে জনাই দিছোঁ। লাষ্ট ডেটটো দিছে আপোনালোকৰ ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখলৈকে আপোনালোকে এপ্লাই কৰি থাকিব পাৰিব যদি কোৱালিফিকেশ্যন মিলে। আসাম ষ্টেট ট্ৰেন্সপৰ্ট কৰ্পোৰেশ্যন, সম্পূৰ্ণ এইটো আসাম ষ্টেটৰ হয়। তাৰে প্ৰথম পোষ্টটো হৈছে ইণ্টাৰনেল এডিটৰ। ইয়াত টোটেল পোষ্ট আছে 11টা পোষ্ট আছে, বিভিন্ন ধৰণৰ আছে, অৰ্থাৎ সকলো কাষ্টে পোষ্টটোত এপ্লাই কৰিব পাৰিব। বয়স দিছে 21 বছৰৰ পৰা 43 বছৰৰ ভিতৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। ST SC হ'লে 5 বছৰ আৰু OBC MOBC হ'লে 3 বছৰ পৰ্যন্ত আপোনালোকে ৰেহাই পাব। তাত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো দিছে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব কমাৰ্চত, লগতে যিকোনো ইউনিভাৰ্চিটিৰ পৰা পঢ়িব লাগিব আৰু একাউণ্টেৰী নাইবা ফাইনেন্সত আপোনালোকৰ মেজৰ ছাবজেক্ট থাকিব লাগিব। আৰু আদাৰ কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকৰ এখন কম্পিউটাৰ চাৰ্টিফিকেট লাগিব আৰু এখন 6 মাহৰ কোৰ্চ কৰা হ'ব লাগিব। লগতে চালাৰী দিছে 5,200 টকাৰ পৰা 20,200 টকা দিছে আৰু গেট পে দিছে 3,300 টকা। 2 নম্বৰ পোষ্টটো হৈছে ফ'ৰমেন অট'মোবাইল। টোটেল পোষ্ট আছে 7টা পোষ্ট আছে, সকলো কাষ্টে পোষ্ট এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ বয়সটো দিছে 21 বছৰৰ পৰা 43 বছৰ দিছে। ST SC কাৰণে 5 বছৰ ৰেহাই, OBC MOBC কাৰণে 3 বছৰ ৰেহাই দিছে। এডুকেশ্যন কোৱালিফিকেশ্যন দিছে ডিপ্ল'মা কৰা হ'ব লাগিব ইঞ্জিনিয়াৰিং, অটোমোবাইল নাইবা মেকানিকেল, এই দুটা ট্ৰেডত আপোনালোকে ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব। লগতে আপোনালোকৰ এখন কম্পিউটাৰ চাৰ্টিফিকেট লাগিব আৰু সেই কম্পিউটাৰ চাৰ্টিফিকেটখন 6 মাহৰ হ'ব লাগিব। দৰমহা দিছে চেম 5,200 টকাৰ পৰা 20,200 টকা, লগতে গ্ৰেড পে থাকিব 3,300 টকা। আৰু চিলেকশ্যন প্ৰচেছটো হ'ব আপোনালোকৰ ৰিটন টেষ্ট হ'ব আৰু ইণ্টাৰভিউ তাতে ল'ব। আৰু যিটো এপ্লিকেশ্যন ফিজ আছে 500 টকা দিব লাগিব সকলোৱে, অনলাইন যোগে এপ্লাই কৰিব লাগিব আপোনালোকে। আৰু অনলাইন যোগে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে 20 জানুৱাৰীৰ পৰা অলৰেডি চলিছে আৰু 10 ফেব্ৰুৱাৰীলৈকে আপোনালোকে অনলাইন এপ্লাই কৰি থাকিব পাৰিব, যোনসকল ল'ৰা ছোৱালী কেণ্ডিডেটৰ এইটো কোৱালিফিকেশ্যনটো মিলে। চ' ভিডিঅ'টো ইমানখিনিয়ে। মই যিটো ইয়াৰ এডভাৰটাইজমেণ্ট লিংক হয় মই ভিডিঅ' ডিছক্ৰিপশ্যনত ৰাখি দিম, আপোনালোকে নিজে চাই ল'ব এবাৰ পঢ়ি ভালদৰে। চ' কিবা বুজি নাপালে মোৰ ভিডিঅ'ৰ তলত কমেণ্ট কৰিব, আৰু যদি আপোনালোকৰ কোনোবা বন্ধু বান্ধৱী আছে তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব। চ' এতিয়া ইমানখিনিয়ে, পুনৰ লগ পাম। ধন্যবাদ। জয় আই অসম।